স্বদেশ প্ৰেম যদি কাৰোবাৰ আছে সূৰ্য দাসক কিনিবলৈ আহক আৰু যদি সূৰ্য দাসে যদি বিক্ৰীয়ে হ'ল হয় মেডিচিন কিনিবলৈ পইচা কোনে দিছে এতিয়া মোক প্ৰশ্ন মই অসমৰ ৰাইজক সুধিছোঁ সূৰ্য দাসে কিন্তু গাড়ীও চলাই ঘূৰি ফুৰে আত্মনাদ কৰি গানো গাই আছে ব্ৰজকণ্ঠেৰে গান গাই আছে চব আছে কিন্তু সূৰ্য দাসে কি হৈছে কোনোবাই কৰিছে কিন্তু বিক্ৰী হোৱা নাই দেই মোক কিনিব পৰা নাই কিন্তু চকু পানী টুকিছে কৈছে আমাৰ সূৰ্য দাস গাখীৰ দিছে খাবলৈ কিন্তু গাখীৰ সলনি কি হয় ব্যৱহাৰ সেইটো মই নকওঁ কিন্তু আজি অনুষ্ঠানত যাব নোৱাৰা অৱস্থা আমাৰ বয়সৰ মানুহখিনি হৈ গৈছে গতিকে মই সদায় মানে কথা এটা ভাবি আছোঁ যে আমাৰ বুঢ়াবিলাকৰে ফাংচন পাতোঁ নেকি বাপেকে আজি আমি এজন বিশেষ ব্যক্তিক লৈ আপোনালোকৰ আগলৈ আহিছোঁ সেই ব্যক্তিজন হৈছে গণশিল্পী সূৰ্যপুত্ৰ শ্ৰদ্ধাৰ শ্ৰীযুত সূৰ্য দাস দেৱ সূৰ্য দাস এটি গীতেৰে সকলোৰে হৃদয় স্পৰ্শ কৰি যোৱাৰ লগতে এক মানুহৰ জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ এটা গীত আছিল সেইটো আছিল মানুহ দেখিছোঁ আজি বহুত মানুহ সেই গীতৰ গায়ক শ্ৰদ্ধাৰ শিল্পী সূৰ্য দাক আজি আমি আমাৰ মঞ্চত আপোনালোকৰ আগত আগবঢ়াইছোঁ এয়া শ্ৰদ্ধাৰ সূৰ্য দাস দা সূৰ্য দা বৰ্তমান দেশৰ সাংস্কৃতিক ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি আপোনাৰ ধ্যান ধাৰণা কেনে এই সম্পৰ্কত কি ক'ব আপুনি মই পোনপ্ৰথমতে এই তোমালোকৰ এই চেনেলটোক ধন্যবাদ সংবাদ মাধ্যম মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তোমাক অজিত ৰয় মোৰ ভাতৃসম তোমাক ধন্যবাদ দিছোঁ মোক এইখিনি সুযোগ দিয়াৰ কাৰণে বা মোক মোৰ কথা ভাবি মোৰ কথা চিন্তা কৰি তুমি আজি মোৰ এটা হেৰি কৰিবলৈ আহিছা প্ৰথম কথা হ'ল কি বৰ্তমান অসমখনৰ বৰ্তমানেই নহয় মানে আমি জন্ম মই যেতিয়াৰ পৰা গম পাই আহিছোঁ অসমখন সদায় এটা অসমত এটা সদায় বিস্ফোৰণ হৈ থাকে সামাজিক বিস্ফোৰণ হয় ৰাজনৈতিক বিস্ফোৰণ হয় ভাষাৰ বিস্ফোৰণ হয় এনেধৰণৰ সাম্প্ৰদায়িকো বিস্ফোৰণ হয় সময় সাপেক্ষে হয় গতিকে অসমত আমি অসমৰ জাতি জনগোষ্ঠী আমি আটায়ে প্ৰত্যেকটোতে আমি ফেচ কৰিব লগা হয় প্ৰত্যেকটো হেৰি স্তৰত আজি সামাজিক ব্যৱস্থা বুলি ক'বলৈ গ'লে সমাজখন ভাগ ভাগ আৰু ভাঙনমুখী হৈ গৈ আছে ই কিন্তু চিন্তাৰ কাৰণ এটা এইটো বৰ অসম খণ্ড বিখণ্ড বৰ অসমটো কেতিয়াবা এই খণ্ড বিখণ্ড হ'লেই এইটোতো বেলেগ কথা এইটো পলিটিকেলি হওক বা এনেকুৱাকৈ হওক এনেকৈ এই ধৰণৰ এইবিলাক হৈ আছে অৰ্থনৈতিকটো আমাৰ অসমত দেখাতটোতো বৰ অসমৰ মাটিত যি ৰোপণ কৰে তাতেই সোণ গজি আহে গোটেই ভাৰতবৰ্ষৰ মানুহ গোটেই পৃথিৱীৰ মানুহবিলাক আমাৰ অসমলৈ আহে অসমলৈ এইকাৰণে আহে যে অসমত ধন ঘটিব পাৰে অসমত ধন ঘটাৰ ৰাস্তা আছে যিটো কথা নেকি অসমৰ মানুহে জানিও নাজানে আজিৰ প্ৰজন্মই জানিও নাজানে লোকৰ প্ৰজন্ম আহি পেলাই কিন্তু আমাৰ ইয়াত ধন ঘটি আছে লোকৰ মানুহ আহি পেলাই ইয়াৰ পৰা অনায়াসে ধন ঘটি আছে গতিকে অৰ্থনৈতিক দিশত কিন্তু আমাৰ অসমৰ জাতি জনগোষ্ঠী অলপমান টনকিয়াল নহয় দুখীয়া বৰ আৰু সমাজ ব্যৱস্থাটো মানে কি এতিয়া যদি তুমি মোক সোধা আজিৰ দিনত ধৰ্মলৈ কাজিয়া গুৰুলৈ কাজিয়া খেল লৈ কাজিয়া জাত পাত লৈ কাজিয়া এইবিলাক
আগতে যদিও আছিল তেনেকৈ নাছিল হয় এইটো কিয় হ'বলৈ পাইছে এই কথাটো মই অসমৰ ৰাইজলৈ এৰি দিছোঁ আজি হয় আমি আহোঁ আপোনাৰ সাংস্কৃতিক পৃথিৱীলৈ আপোনাৰ সাংস্কৃতিক জগতত পদাৰ্পণ কেতিয়া হৈছিল আৰু প্ৰত্যাশিত আছিল নে অপ্ৰত্যাশিত আছিল বা কিদৰে প্ৰত্যাৰ্পণ কৰিছিল আপুনি সাংস্কৃতিক জগতত এই সম্পৰ্কে অলপ ক'ব নেকি ধন্যবাদ মই সাংস্কৃতিক জগতলৈ মানে সাংস্কৃতিক জগতলৈ আহিম বুলি অহা নাই অহা নাছিলোঁ এই যে মই কৈছোঁ যে সময় সাপেক্ষে সময়বিলাকক মই অনুকৰণ কৰি পেলাই কিবাকিনি কাম কৰি থাকোঁ এতিয়া খেলপথাৰত ফুটবল এটা আছে এই ফুটবলটো মই খেলিব বিচাৰোঁ সেইখিনি সময়ত মই ফুটবল প্লেয়াৰ হৈ যাওঁ চকুৰ আগত দেখিছোঁ কোনোবা ডাঙৰ ডাঙৰ আমাৰ অগ্ৰজসকলে আমাৰ মহামান্য মানে সংগীতকাৰসকলে গান গাই আছে ক্লাছিকেল গাইছে কিবা গাইছে তাতে সেয়া দেখিলেও মোৰ কিবা গান গাব মন যায় যেতিয়া দেখিছোঁ যে আমাৰ নাট্য জগতত আমাৰ শ্ৰদ্ধাৰ ফণী শৰ্মা দেৱৰ পৰা আদি কৰি চন্দ্ৰ গোস্বামী নিপনৰ দেউতাক নিপন ঢুকাল নহয় নিপন এই দেউতাক তেনেকৈ যেতিয়া আমাৰ নগাঁৱৰ শাৰদাকান্ত বৰদলৈৰ হেৰি ককাইদেউ শাৰদা ককাইদেউ বুলি মাতোঁ আমি এইসকলক যেতিয়া দেখিছোঁ তেতিয়া মোৰ নাটক কৰিবলৈ মন যায় গতিকে মই মানে আচলতে বহুৰূপী যে কয় যে এটা বেয়া শব্দ এইটো বহুৰূপী মই বহুৰূপী মানে কি মই ফুটবল খেলিবও জানো বেটবল খেলিবও জানো হকী খেলিব জানো জানিছিলোঁ টেবুল টেনিছ খেলিছিলোঁ মই গুৱাহাটী নিউ ফিল্ডত মই ফুটবল খেলিছোঁ ডন বস্কোৰ হৈ মই সৰুতে ডন বস্কোত পঢ়া ইয়াত সৰুতে ডন বস্কোত পঢ়া মই 49ত আহিছিলোঁ ডন বস্কোলৈ 1949 পাণবজাৰ ডন বস্কো হাইস্কুলত মই পঢ়িছিলোঁ এতিয়া কথাটো হৈছে কি মই এদিন হঠাতে দেখিলোঁ ৰুদ্ৰ বৰুৱাৰ গান পকা ধানৰ মাজে মাজে সৰু সৰু আলি হৈ তাৰপিছত কেশৱ মহন্ত ছাৰ আমাৰ মোৰ অসমীয়া শিক্ষাগুৰু আছিলে খগেন মহন্তৰ ভিনদৈক এতিয়া ডন বস্কোত চাকৰি কৰিছিলে তে ডন বস্কোত কিছুমান কালচাৰেল হেৰি হ'লে মই কিবা এটা মোৰ মনত কিবা এটা জাগে সেই সময়ত তেতিয়া মই এই ৰুদ্ৰ বৰুৱাৰ গান ভূপেনদাৰ গানবিলাক এই তাহানিৰ গানবিলাক মইনা কেতিয়া আহিলি তই এইবিলাক এনেকুৱা এই তাহানিৰ গানবিলাক ভৰালি পেৰাছৰ পৰা কিনি আনো কিনি আনি বিশেষকৈ মই লগাওঁ ডন বস্কোত বাকীবিলাকৰ ইণ্টাৰেষ্ট নাই কিন্তু কিয় হৈছিল কি কাৰণে হৈছিল মই সেইটো নাজানো কিন্তু আপোনাৰ প্ৰসংগতে কওঁ আপুনি যে কৈছে আপুনি বহুৰূপী ইয়াৰ ওপৰতে কওঁ আমি জনাত সূৰ্যদা শিল্পী গীতিকাৰ অন্য ভূমিকাটো দেখিছোঁ নাট্যকাৰ আৰু আপুনি দৈনিক কাকতত নিবন্ধকাৰ হিচাপেও বহুত দেখিলোঁ আৰু আপুনি গ্ৰন্থও জগততো আছে আপুনি গ্ৰন্থৰ পৃথিৱীতো আছে গ্ৰন্থৰ লগতো জড়িত হৈছে ময়ো আপোনাৰ এখন মোৰ লেখনিবিলাক তোমাক দিছে আৰু মই এখন আপোনাৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰি মানে উন্মোচনৰো কবিতা কিতাপো দিছে গতিকে এই সকলোবোৰ দিশ একেলগে সামৰি ৰাখিব পৰাটো আপুনি কেনেকৈ সফল মই মানে আজি সুযোগ পাইছোঁ কাৰণে কওঁ নহ'লে সময় নাই আৰু মোৰো সময় নাই আৰু যেনে মই সংসাৰ সাংঘাতিক একেবাৰে খুব সুন্দৰকৈ সংসাৰ কৰিছোঁ কিন্তু সংসাৰ মোৰ দেউতা মাৰ মততহে কৰিছোঁ আৰু মই সদায় এইবিলাকত সাৱধান মই সংসাৰ কৰি ল'ৰা ছোৱালীক পঢ়া শুনা কৰাই তাৰ মাজেৰে মই গীত মাত দেশ জাতিৰ কাৰণে চিন্তা মানুহৰ চিন্তা সেইবিলাক কৰিছিলোঁ আকৌ মই কিবা শিকিবৰ কাৰণে স্বাৱলম্বিতাৰ অভাৱ আমাৰ জাতিটো অসমীয়া ল'ৰা ছোৱালীৰ স্বাৱলম্বিতা নহয় সেইকাৰণে বিদেশীয়ে গ্ৰাস কৰিছে আমাক মই এইবিলাক যে হুলস্থুলবিলাক দেখি আছোঁ নহয় তেতিয়া মই হাঁহি থাকোঁ নিজৰে কাৰণ আমাৰ দিন নাই আৰু গ'ল আৰু মানে স্বাৱলম্বী নহয় স্বাৱলম্বী নোহোৱাৰ কাৰণে আমাৰ অৰ্থনৈতিক দিশৰ পিনৰ পৰা অলপমান মই যে অলপ আগতে কৈছোঁ দুখীয়া আমাৰ নিজৰ কৰ্ম কৰি খাব পৰা পইচাখিনি ইয়াত নাথাকে ইহঁতে বিদেশীবিলাকে লৈ গুচি যায় সেইকাৰণে মই সূৰ্যদাসে কি কৰিছিলোঁ হোটেল ব্যৱসায় কৰিছিলোঁ
গেলামালৰ দোকান সুলভ মূল্যৰ দোকানৰ ব্যৱসায় কৰিছিলোঁ, পাণ তামোলৰ দোকানৰ ব্যৱসায় কৰিছিলোঁ। তাৰপিছত তোমাৰ মই কোনোবা দিনা ঘৰৰ কোনোবা দিনা টেবুল চকী কাঠমিস্ত্ৰীও মই কাৰ্পেণ্টাৰী শিকিছিলোঁ ডন বস্কোত, সেইটো পিনৰ পৰা মই কাঠমিস্ত্ৰী ৰাজমিস্ত্ৰী মই পকাৰ ঘৰ দুৱাৰো বনাব জানো আৰু গাড়ী মেকানিকৰটো কিছু কিছু জানো। গতিকে মই তাৰপিছত গান লিখিব জানো, গান গাব জানো। আচলতে অৰ্থনৈতিক স্বাধীনতাটোৱেইটো প্ৰয়োজন। মই সেইটো দেখুৱাবৰ কাৰণেও নহয়, মোৰ ভিতৰৰ পৰা মই এইটো থাকে আৰু মোক দেখি কোনোবাই কৰক, কিন্তু নকৰিলে কোনেও। সেইটো এটা আক্ষেপ। মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ল, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই নিজৰ যিটো জীৱন জীৱিকা কৰি আছে, তাৰ মাজেৰে মই গীত গাই আহি পেলাই সিহঁতক স্কুলত থ'ব যাওঁ। স্কুলত থৈ মই বজাৰ কৰি পেলাই আকৌ 2টা বজাত নলবাৰী হওক, ধুবুৰী হওক, শিৱসাগৰ হওক, তিনিচুকীয়া হওক আকৌ প্ৰগ্ৰেমলৈ গুচি যাওঁ। মই ঘৰত থাকি নাপালোৱে, ডেকা কালটোত মই ঘৰত থাকি নাপালোৱে। মই ল'ৰা ছোৱালী কেতিয়া ডাঙৰ হ'ল মই গমেই নাপালোঁ। গতিকে মই খেতি কৰিব জানো, হাল বাব জানো, গৰু গাড়ীত মই ধান বেপাৰ কৰিছিলোঁ তাহানি। মোৰ গাঁও তেতেলীখৰা গাঁও, নগাঁৱৰ তেতেলীখৰা গাঁৱত নিশাৰী পাৰত। তাৰ পৰা মই দেউতাই ধান তুলি দিয়ে, আমি পিতাই কওঁ, ধানৰ বস্তা তুলি দিয়ে নগাঁৱলৈ বেপাৰ মানে বিক্ৰী কৰিবলৈ। ৰাতি গৰু গাড়ীত মই আহিছিলোঁ, গৰু গাড়ীত। আৰু মই ধান পথাৰৰ কাম জানো, মই জেউৰা গাঁঠিব জানো, জেউৰা তুলিব জানো। গতিকে এইবিলাক কথাবিলাকৰ কাৰণে মোৰ চিন্তা লাগে আমাৰ বৰ্তমানৰ ল'ৰা ছোৱালীয়ে, বৰ্তমানৰ প্ৰজন্মই এইবিলাক একো নকৰে। ক'ৰবাত কৰিছে, আৰম্ভ হৈছে, কিন্তু এটা আঙুলিয়েতো লুইতত ঢৌ নুঠে, কেইটামানে কৰিলেতো লাভ নহ'ব। গতিকে 80% দেখিছোঁ বেকাৰ, বৰগছৰ তলত কেৰম খেলি থাকিব, তাছ খেলি থাকিব, ৰাতি হ'লেও সুৰাপান কৰিবলৈ দৌৰিব। এইটো জাতিটোৰ এইটো এটা মানে স্খলনৰ কাৰণ হৈছে। নহ'লে বিদেশী গিজগিজাই আছে, অন্ন বস্ত্ৰ বাসস্থানৰ সন্ধান পাইছে, তেওঁলোক চব আহিছে। আমাৰ উপায় দেখিও নেদেখা ভাও দিছে, এদিন গৈ পেলাই কি হ'বগৈ, আমি তেতিয়া নাথাকিম। আমি যেতিয়া চিঞৰি আছোঁ, চিঞৰিবলৈ বেছি মানুহ নাই কিন্তু অসমত এতিয়া। সেইটো ডাঙৰ সমস্যা হৈ গৈছে। আৰু মই কিবাকিনি যদি কৈছোঁ তেতিয়াহ'লে জাতিটোৰ মোৰ অসমখনৰ নিৰাপত্তাৰ খাতিৰতহে কৈছোঁ। কিন্তু কাৰণ মোৰ গান আছে, মোৰ তেনে গান আছে। থমকি নৰবা মোৰ দেশৰ ডেকা ল'ৰা, তুমি জ্যোতিৰ দেশৰ, তুমি ৰাভাৰ দেশৰ, তুমি আজান পীৰৰ সন্তান। আজি লুইতেও কান্দিছে, বৰাকেও কান্দিছে সোৱণশিৰি আয়ে। হিংসা এৰা, অভিমান এৰা, তুমি জ্যোতিৰ দেশৰ মানুহ। আমি শংকৰ গুৰুজনাৰ দেশৰ মানুহ, আজান পীৰৰ দেশৰ মানুহ। গতিকে আমি জাতিটো জীয়াই থাকিবলৈ হ'লে মিলি জুলি কিবা এটা কৰিব লাগিব। আমি মিলি জুলিহে থাকিব লাগিব, হিংসা নহয়। কিন্তু সেইটো হয় দাদা, আপোনাক যথেষ্টজনে যথেষ্ট সন্মান দিলে, যথেষ্ট আপোনাক যিবোৰক আমি বহুত দিলে ক'ব পাৰোঁ যে আপোনাক গণশিল্পী বুলি কয়, আপোনাক সূৰ্যপুত্ৰ বুলি কয়, অগ্নিপুত্ৰ বুলি কয়, বিভিন্ন ধৰণৰ আপোনাক উপাধিৰে বিভূষিত কৰিছিল। মোৰ মানপত্ৰবিলাক আছে। আজি কিছুদিনৰ আগত আপুনি ৰাভা হাছাঙত সাহিত্য পৰিষদত আপুনি দুধনৈত ট্ৰামৰ পত্ৰও পাইছে। কিন্তু মই ক'ব বিচাৰোঁ যে এইটো অনুভৱ আপোনাৰো নিশ্চয় হৈছে যে গানৰ মাজেদিয়ে যিকোনো অন্যায় প্ৰতিবাদ কৰা সূৰ্য দাসৰ গানবোৰ ক'ৰবাত প্ৰচাৰ বিমুখ। তাৰমানে মোৰ গান মই ক'ব পাৰোঁ, মোৰ গান প্ৰেমৰ গান আছে, কিন্তু প্ৰেমটো থাকিবই, চবতে থাকিব। ভূপেন দাই যেনেকৈ কৈছিল মোক যে বাপু, বহাগটোত কোনোবা দিনা, বহাগৰ মঞ্চটো কোনোবা দিনা বিদ্ৰোহটো তুলি ধৰিবা, কোনোবা দিনা বিপ্লৱটোও তুলি ধৰিবা অকণমান। সেইকাৰণে মোৰ তেনেধৰণৰ বিহু গীত আছে। ভুল নকৰিবি, দেশক নেবেচিবি, তেজৰে বলিখাল আকৌ ভিজা। গতিকে তেনেধৰণৰ মোৰ গীতবিলাকত মই মোৰ চিন্তাটো এইকাৰণেই হৈ গ'ল। এতিয়া আজি কিছুদিনৰ আগত প্ৰেছ ক্লাবত মোক দিলীপ চন্দনে, আমাৰ অসমবাণী তেওঁ মানে ভাষণ দিওঁতে কৈছে যে সূৰ্যদাৰ গানবিলাক আমি শুনিলোঁ, চবেই সাংঘাতিক ভাল, সাংঘাতিক কথা। সূৰ্যদাৰ কিন্তু
গানবিলাক প্ৰচাৰ বিমুখ হ'ল সুজাতাৰ গান আজিৰ প্ৰজন্মই মানে নাজানে বুলি কৈছোঁ মই নাজানে কিন্তু কথাটো হৈছে কি মোৰ গান কিয় নগ'ল মইতো বাতলি গুটিৰ গান গোৱা নাই মইতো তেনেধৰণৰ গান গোৱা নাই মই য'ত নেকি নিচুকনি গীত নিচুকনি গীতকো নি পেলাই মই বিপ্লৱৰ শাৰীত থৈছোঁ দেশৰ মানে জাতীয় প্ৰেমত থৈছোঁ আৰু প্ৰতিটো শব্দ এতিয়া তাহানি আছিল গোপীনাথ আৰু আছিল জ্যোতিপ্ৰসাদ আৰু আছিল অম্বিকা আৰু আছিল বিষ্ণুৰবা দেশ গ'ল গ'ল বুলি ক'বলৈ এইবিলাক গানবিলাক প্ৰজন্মই শুনিব লাগিছিল তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা দেশক আগে বচাই লোৱা নহ'লে দেশত কাল ৰাত্ৰি আহিব এই যে কৈছোঁ যে গীতেৰে গাইছোঁ কৈছোঁ সেইসকলক মই সকীয়াই দিছোঁ কিন্তু তুমি ৰজাই হোৱা বা মন্ত্ৰী হয় মই নম্ৰতাৰে মই অহংকাৰৰ সৈতে তেওঁলোকক সকীয়াই দিয়া নাই মোৰ নম্ৰতাৰে কৈছোঁ শিল্পী মনেৰে কৈছোঁ যে তুমি ৰজাই হোৱা বা মন্ত্ৰী হোৱা দেশক আগে বচাই লোৱা নহ'লে দেশত কাল ৰাত্ৰি আহিব এইটো ভূপেন্দ্ৰই কৈ গৈছে বাপু এইটো গান থাকিব এই তুমি পাইকাৰী দৰত গান গাব নালাগে পাইকাৰী দৰত গান গাব নালাগে যিকেইটা গান গোৱা মানুহ আৰু জাতিৰ দেশৰ কাৰণে অসমীয়াৰ কাৰণে দৰকাৰ হোৱা গীত গোৱা গতিকে মই আৰু মোৰ দুখ লাগি থাকিলে এইটোৱে আজি কওঁ আৰু তোমাৰ আগত যে মোৰ গীতবিলাক কোনেও নাজানিলে কিন্তু মোক গণশিল্পী কৈ আছোঁ ভূপেন্দ্ৰ 5 তাৰিখে ভূপেন্দ্ৰৰ ৰহা কমাৰজানত মই প্ৰগ্ৰেম কৰিছোঁ হাঁহি কান্দোনৰ মাজেৰে মোক গাখীৰ আনি খুৱাইছে ষ্টেজৰ ওপৰত ষ্টেজত আনি গ্ৰীণ ৰুমত গাখীৰ ফ্লাক্সত লৈ আহিছে সেই গাখীৰ দিয়া দেখি পেলাই কেইগৰাকীমান মহিলা কেইজনমান পুৰুষে হেৰিয়ে চকু পানী টুকিছে কৈছে আমাৰ সূৰ্যদাক গাখীৰ দিছে খাবলৈ কিন্তু গাখীৰৰ সলনি কি হয় ব্যৱহাৰ সেইটো মই নকওঁ কিন্তু মই এইখিনিতে আপোনাক আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ মই ইমান ভাগ্যৱান আৰু এটা কথা মোৰ মনলৈ আহিছে যে আপোনালোকৰ সময়খিনিত যিখন মঞ্চ আছিল আৰু যিবোৰ শ্ৰোতা দৰ্শক আছিল আজিৰ শিল্পীৰ সেই মঞ্চখন আৰু সেই শ্ৰোতা দৰ্শকৰ মাজত কি পাৰ্থক্য দেখিছে এতিয়া প্ৰজন্মৰে শ্ৰোতা নতুন প্ৰজন্মৰে এতিয়া আমাৰ বয়োজ্যেষ্ঠ মানুহ যাব নোৱাৰে বৰ আৰু খুব যাব ইচ্ছা নকৰে যেন বা মোৰ যদি ভুল হোৱা নাই কাৰণ আমি এতিয়াতো টিভি পৰ্দাহে আমাৰ কাৰণে মই টিভি পৰ্দাত দেখি আছোঁ তাহানি এটা কথা মই তোমাক কওঁ অজিত তাহানি দিনত সন্তানবোৰে দেউতাক মাকক কৈছিল অভিভাৱক কৈছিলে আজি খগেন দা আহিব খগেন মহন্ত আহিব আজি ভূপেন হাজৰিকা আহিব আজি সূৰ্য দাস আহিব আজি ৰিদীপ দত্ত আহিব দেউতাক মাকক লৈ যায় লৈ গৈছিল পেণ্ডেললৈ অনুষ্ঠান ভোগ কৰিবলৈ কিন্তু আজিৰ যুগত মই প্ৰশ্ন কৰিছোঁ কোনোবা ল'ৰা ছোৱালীয়ে এনেকৈ ক'ব নেকি যে আমুক আহিছে বৌলা দেউতা 80 বছৰীয়া মূৰ বহীয়া বা এনেকুৱা আইতাকক ধৰি পেলাই গতিকে সেইটো মোৰ কাৰণ আমাৰ দুখ লাগে কি আমাৰ বয়সৰ মানুহখিনিয়ে যদি আমি দৰ্শকত গৈ পেলাই আমি যদি বিহু অনুষ্ঠান উপভোগ কৰিব নোৱাৰোঁ আমি জুবিন গাৰ্গৰ নিচিনা অনুষ্ঠান আমি ভোগ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনেকুৱা আজি অনুষ্ঠানত যাব নোৱাৰা অৱস্থা আমাৰ বয়সৰ মানুহখিনি হৈ গৈছে গতিকে মই সদায় মানে কথা এটা ভাবি আছোঁ যে আমাৰ বুঢ়াবিলাকৰে ফাংচন পাতোঁ নেকি বাপে যে অভিভাৱকবিলাক যাব বা লাখুটি লৈ লৈ বুঢ়ী আইতাবিলাক যাব তাত কিন্তু প্ৰজন্মৰ নিষেধ থাকিব যেনেকৈ এখন চিটি বাছত সংৰক্ষিত নাগৰিকে বহিব পাৰে কাৰণ আমি তেনেকুৱা শিল্পীক নিম দিনবোৰ আচলতে সূৰ্যদাত তেনেকুৱালৈ গতি কৰি আছে যিটো বৰ ভয়াৱহ কথা হৈ গৈ আছে মই সেইটো নকওঁ সেইটো এইটো মানে এইটো কি কয় কিবা যুগ পৰিৱৰ্তন হৈছে কিন্তু যুগ পৰিৱৰ্তন হ'লেওতো হেৰি সূৰ্যটো হেৰি পশ্চিম ফালে ওলোৱা নাই নহয় আপুনি এদিন মোক কৈছিলে সূৰ্যদা আমি আধুনিকতা ল'ব পাৰোঁ কিন্তু নাঙত হ'ব নোৱাৰোঁ আমি আধুনিকতা ল'ব পাৰোঁ কিন্তু নাঙত হ'ব নোৱাৰোঁ আমাৰ সভ্যতাই নকয় মই সেইকাৰণে মই এই কথাবিলাকত মই গান গাই থৈছোঁ কেছেটত আছে মোৰ গান মই কৈছোঁ মোৰ গানবিলাক নগ'ল
আজি যে এজন ট্ৰাক ড্ৰাইভাৰৰ ওপৰত এখন গ্ৰন্থ ওলাইছিল গাড়ী চালকৰ ড্ৰাইভাৰৰ মোৰ ড্ৰাইভাৰৰ গান আছে এনেকুৱা চেণ্টিমেণ্টৰ গান আছে মই ড্ৰাইভাৰ দিনে নিশাই গাড়ী চলাওঁ নাই মোৰ কোনো আহৰি মোৰ কেছেটত গান আছে ধুনীয়া মিউজিক আছে কিন্তু সেই গানবিলাক কিন্তু নুশুনিলে গতিকে তুমি কি কৈছিলা মোক কথাটো মই এইটো প্ৰসংগতে কৈছিলোঁ যে আপুনি সেই সম্পৰ্কত কাৰোবাৰ ওপৰত বা আপোনাৰ ক্ষোভ বা আক্ষেপ কিবা আছে নেকি বাৰু যে মানে আজিৰ এই ব্যৱস্থাটোৰ ওপৰত সেইটো মানে কি সেইটো মোৰ তাত প্ৰশ্ন আছে কিন্তু বোলে আবেল মুজে মাৰ সেইটো গৈ পেলাই লাভ নাই কাৰণ কি জানা প্ৰত্যেকৰে নিজৰ বিবেক জ্ঞান আছে অসমখন কিহলৈ গৈ আছে চবেই নিজেই গম পায় কৌটি কৌটি জনতাই গম পায় কৌটি কৌটি মহা মানে অগ্ৰজসকলেও গম পায় গতিকে মোৰ নিচিনা গায়ক মই এটা কথাত চিধা কথা জানো যে মই চিফ মিনিষ্টাৰক এখন কাগজ দিছিলোঁ সৰু মই মানপত্ৰ দিয়া নাই একো দিয়া নাই এই হিমন্ত বিশ্ব শৰ্মাক আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তাত এটাই কথাই লিখি দিছোঁ মোৰ আইক মৰম কৰিবা বাছ মই সেইটোৱে জানো মোৰ আইক মৰম কৰিবা মোৰ আই বৰ নিচলা মই সেইটো সূৰ্যদাস আজি দহাই দহাই কৈছোঁ দহাই দহাই কম মই মোৰ মৃত্যুৰ পিছতো এইটো কথাই থাকি যাব লাগিব যে মোৰ আইক যোনেই মৰম কৰে মই তাকেই ভাল পাওঁ মই সাধাৰণ মানুহ হ'ব পাৰোঁ কিন্তু মোৰ কণ্ঠত কিন্তু শব্দ আছে মোৰ কণ্ঠত কিন্তু প্ৰতিবাদ আছে মোৰ কণ্ঠত কিন্তু ঈশ্বৰৰ এটা উপাসনা আছে আৰু দেশ মাতৃৰ মোৰ আশীৰ্বাদ আছে আৰু অসমৰ জনগণৰ এই চেগতে কওঁ অসমৰ জনগণে অসমৰ মানুহে মোক বহুত মৰম দিলে আৰু আজিও দি আছে কিন্তু মোৰ এটা কথা থাকিল মোৰ গানবিলাক কোনেও নাজানিলে খুব আক্ষেপৰে কথা গানবিলাক কিন্তু উপাধিৰে উপচাই দিছে কিন্তু বঁটা বাহন সাংঘাতিক মই কিন্তু এটা কথা দেই চৰকাৰী বঁটা বাহন পোৱা নাই কিন্তু আচ্ছা মই এতিয়ালৈকে চৰকাৰী বঁটা বাহন পোৱা নাই সেইটো হয় আচ্ছা ক'ৰবাত আপোচহীন সত্তাৰ অধিকাৰী সূৰ্য দাস বিপ্লৱী সত্তাৰ অধিকাৰী বুলি কোৱা সূৰ্য দাস ক'ৰবাত বাৰু কেতিয়াবা আপোচ কৰিছে নেকি এই সম্পৰ্কত কিবা ক'ব নেকি কোনোদিন কৰা নাই স্বদেশ প্ৰেমত চতুৰালি থাকে উপযুক্ত সময়ত কৰ্ণই ভুল কৰিলে ক'ত কবচটো দি ভুল কৰিলে মই কবচ দিয়া নাই কিন্তু মই ৰণহে কৰিছোঁ এইটো ডাঙৰ কথা ক'লোঁ কিন্তু কবচ দিয়া নাই মই ৰণ কৰিছোঁ কাৰণ মোৰ হাতত তৰোৱাল আছে মই কবচ নিদিওঁ কেতিয়াও আমি এটা প্ৰসংগলৈ যাওঁ সুধাকণ্ঠ শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ লগত আপোনাৰ যি সান্নিধ্য আছিল সেই সান্নিধ্যৰ সম্পৰ্কে অলপ ক'ব নেকি ভূপেনদাৰ লগত সান্নিধ্যটো মানে কি আৰু ল'ৰালি কাল তেতিয়া ল'ৰালি কাল পিছলৈকো থাকিলে ভূপেনদাৰ পৰা বহুত শিকিলোঁ কলিকতাত আছিলোঁ ভূপেনদাৰ ঘৰত ভূপেনদাই ৰাখিছিল ভূপেনদাই ঘৰত ৰাখিছিল বহুত কথা শিকিলোঁ বহুত হেৰি কৰিলোঁ গতিকে ভূপেনদাৰ আদৰ্শৰে কলাগুৰু বিষ্ণুৰাভাৰ আদৰ্শৰে জ্যোতিপ্ৰসাদক নাই পোৱা মই কিন্তু বিষ্ণুৰাভাক পাইছোঁ আৰু ভূপেনদাক পালোঁ এইসকল আদৰ্শৰে মই হেৰি কৰিছোঁ আৰু ভূপেনদাৰ কিছু কথা ভূপেনদাই কৈছিলে যে তুমি যেতিয়া ক'ৰবাত সংঘাত হ'লে তুমি সৃষ্টি কৰিবা সৃষ্টি কৰিবা সংঘাততহে সৃষ্টি হয় গতিকে এইবিলাক কথাৰ পৰা মই অনুকৰণ কৰিছিলোঁ মই হেৰি কৰিছিলোঁ আৰু কৈছিল যে তেতিয়া মঞ্চত উঠিবা তুমি সদায় ৰাইজৰ লগত একাকাৰ হৈ যাবা আৰু ৰাইজক সন্মান কৰিবা কাৰণ ৰাইজেই হ'ল তোমাৰ অলংকাৰ এতিয়া আমি এটা বাণিজ্যিক বিৰতিলৈ গতি কৰিছোঁ আৰু বাণিজ্যিক বিৰতিৰ পিছত আমি আকৌ গণশিল্পী শ্ৰদ্ধাৰ সূৰ্য দাসদাৰ সৈতে আমি আকৌ এই অনুষ্ঠানত আহিম
एक एक्शन हीरो बनने के लिए चाहिए स्ट्रेंथ, सेटिंग एंड स्टेबिलिटी। वैसे ही एक मजबूत घर बनता है मैक्स सीमेंट से, जिसमें है स्ट्रेंथ, सेटिंग, स्टेबिलिटी। मैक्स सीमेंट celebrates the release of an action hero on 2nd December. বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ হৃদয়ৰ এপিষ্টা অনুষ্ঠানলৈ আহিছোঁ সূৰ্যদাৰ সৈতে। সূৰ্যদা, আপুনি ব্যক্তি, সমাজ আৰু সময়ক প্ৰত্যাহ্বান জনাই গান লিখে। যি সময়ত আপুনি মানুহ দেখিছোঁ, আজি বহুত মানুহ গানটো লিখিছিল, সেই সময়ৰ ব্যক্তি, সমাজ আৰু আজিৰ ব্যক্তি সমাজৰ মানুহ দেখিছোঁ গানটোৰ ৰচক নগেন বৰা, প্ৰয়াত নগেন বৰা। সেইটো 1959 চন নেকি? 1959 চনত এই গানটো কৰিছিলে আৰু আপুনি হয়তো 60-62 মানত এই গানটো গাইছিলে নহয়? তেতিয়া আৰম্ভ কৰিছিল আৰু তেতিয়াৰ সেই ব্যৱস্থাৰ পৰা আজিৰ এই দীৰ্ঘ সময় ব্যৱস্থাৰ মাজত কি পাৰ্থক্য দেখিছে বাৰু অলপ ক'ব নেকি? মই ক'ৰবাত কওঁ, কৈ পেলাই মানে নিজৰ লাজো লাগে, কিয় ক'লোঁ কিয় নক'লোঁ। মই কওঁ যে আমাৰ এখন সুস্থ সমাজ আছিলে অসম। আমাৰ অসমখন এসময়ত সুস্থ অসম আছিলে। সাগৰ যেনেকৈ গভীৰ, সাহিত্যিকৰ পৰা আদি কৰি, মন্ত্ৰীৰ পৰা আদি কৰি, শিল্পীৰ পৰা আদি কৰি, কাৰণ এইখন গুৰুজনাৰ ঠাই, শংকৰ গুৰুৰ ঠাই, মাধৱদেৱৰ ঠাই। কম সাংঘাতিক ঠাই নহয় কিন্তু, আৰু পঞ্চতীৰ্থ চাৰিওফালে। গতিকে তেতিয়াৰ সুস্থ অসমখন এতিয়া বৰ্তমানৰ দিনত এইটো যুগধৰ্মই ক'ব লাগিব, কাৰণ মানুহে আৰু সলনি কৰিব নোৱাৰে। সেইকাৰণে মই গান এটা লিখি পেলাই গাই থৈছোঁ, কেছেটত আছে, কেছেটবিলাকত, যে মই এখন পৃথিৱী সৃষ্টি কৰিব খোজোঁ, মই এখন পৃথিৱী সৃষ্টি কৰিব খোজোঁ, য'ত মানুহৰ নাম মানুহ নহয়, য'ত মানৱতাৰ মৃত্যু নহয়। এতিয়া কিন্তু বৰ্তমানে মানৱতাৰ মৃত্যু চাৰিওফালে হৈ আছে। গতিকে ভূপেন দাই মোক কৈছিল, বাপু সংঘাত হ'লেই সৃষ্টি কৰিবা। কলিকতাত যেতিয়া বাণীবদ্ধ কৰিবলৈ ভূপেন দা মাতি পঠাইছিল, গৈছিলোঁ, ৰাণাও গৈছিল মোৰ লগত, জয়ন্ত। আমি ফকাৰ ফ্ৰেণ্ডশ্বিপত গৈছিলোঁ। 98 টকা টিকেটৰ দাম গুৱাহাটীৰ পৰা কলিকতালৈ, 98 টকা। 100 টকাৰ আগত 2 টকা কম, 98 টকা টিকেটৰ দাম। কলিকতাত থকা সময়ত ভূপেন দাই বহুত শিকালে। মানুহৰ জীৱন শিকালে। জীৱন কি বাপু, মোক চৌৰাংগীত হাতত ধৰি পেলাই লৈ যায়, মোক কয়, বাপু চোৱা চোৱা, কোনোবা ভিক্ষাৰীক দেখুৱাই দিয়ে, সেয়া জীৱন চোৱা, সেয়া জীৱন চোৱা। গতিকে এই যে ভূপেন দাৰ গানবিলাক তেনেকুৱাইতো, ভূপেন দাৰ গান। গতিকে মই তেতিয়া সেই ভূপেন দাই কোৱা কথাবিলাক শুনিবা বন্ধু শুনিবা এই চহৰৰ কথা, হিংসা ভৰা চলনা ভৰা ৰং বিৰঙৰ অট্টালিকা, শুনিবা বন্ধু শুনিবা। অট্টালিকাটো ৰং বিৰঙৰ হ'ব পাৰে, কিন্তু তাত প্ৰেম নাই, তাত মৰম নাই। আছে মাথো নিপীড়িত জনতাৰ মুক্তিৰ হাহাকাৰ। সেই ভূপেন দাই মোক দেখুৱাই দিছিল, সেইখিনি সময়ত দেখুৱাই দিছিল যে সেয়া চোৱা, বাতৰি কাকত বাদাম বিক্ৰী কৰিছে, চানা বিক্ৰী কৰিছে, ভিক্ষা খুজিছে, সিহঁত স্বাৱলম্বীটো, স্বাৱলম্বী জাতি কিন্তু দেই। গতিকে মোক সেই তাৰ পৰা মই বহুত শিকিছিলোঁ, কাৰণ আমি অগ্ৰজসকলক আমি সন্মান কৰোঁতো, আমি গুৰুসকলৰ পৰা হেৰি ল'বই লাগিব, আদৰ্শ ল'ব। গতিকে সেই ভূপেন দাৰ কলাগুৰু বিষ্ণুৰাভা পাইছোঁ। গতিকে কলাগুৰু বিষ্ণুৰাভাৰ পৰা কি পাইছিলোঁ? স্পষ্টবাদী, স্পষ্ট কথা ক'লে স্পষ্ট ক'বা, লুকাই নাৰাখিবা, স্পষ্টবাদী। সি তাৰ হেৰি হ'ব পাৰে, কিন্তু
সেই কথা এদিন প্ৰমাণিত হ'ব হয় এটা সময় ভূপেন দাই যেনেকৈ আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ'ব আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লবিল নহ'ব এই ভূপেন দাই কৈ গৈছে যে এইবিলাক কথা গতিকে ময়ো কৈছোঁ কিন্তু ময়ো ভূপেন্দ্ৰৰ পৰা শিকিছোঁতো মই শিকিছোঁ মই কলমটো চলাবলৈ শিকিছোঁ কি শিকিছোঁ যে গামোচাখন কিন্তু অসমৰ জনসমাজত কিন্তু বেছিকৈ প্ৰচলন হ'বলৈ ধৰিছে ই কিন্তু বৰ ভাল লক্ষণ নহয় কাৰণ মৰিদামৰ জীয়াই জীয়াই চকুলো টুকি টুকি খাৰ খাই খাই অসমীয়া গামোচাৰে চিপ জৰি লৈ মৰ বিষ্ণুক বুকুত লৈ কনকলতাত কান্ধক লৈ জ্যোতিক মূৰত লৈ কিমান চিঞৰি মৰ জয় আই অসম কৈ এতিয়া চাৰিওফালে জয় আই অসম কিন্তু মোৰ অসমখন কি হৈছে অসমীয়া যিখিনি দুখীয়া মানুহ আছে অসমীয়া যিখিনি যুৱক যুৱতী আছে চাকৰি নোপোৱা যিখিনি কৃষক আছে দুখীয়া কৃষক আছে আৰু এটা কাল গ্ৰাসে গ্ৰাস কৰি আহি আছে ক্ৰমান্বয়ে গ্ৰাস কৰি আহি আছে চক্ৰ বেহুৰ নিচিনা আমাক সোমাই পেলাই মাজত মাৰি পেলাব এই বিষয়বস্তু লৈ পেলাই মই সূৰ্যত আছে এদিন এটা শব্দ বাক্য কৈছিলোঁ অস্বস্থ মাহত কিন্তু ইতি গ'ল দাদা আপোনাৰ সৈতে বহুতে এদিন এটা কথা ওলাইছিল সেই প্ৰসংগতে ক'ব বিচাৰিছোঁ বৰ্তমান বাৰু এনেকুৱা এটা পৰিৱেশ হৈছে নেকি বিভিন্ন বিষয়ত কম পানী থাকিলে মাছে জানে যিদৰে চটফটাই থাকে গহীন পানীত মাছে নহয় মোক কোনোবাই এনেকৈ দলিয়াই দিলে তাত ঢৌ নুঠে কিন্তু কিয় নুঠে মই এনেই গোটেই জীৱনটো এনেই দিলোঁ নেকি ইহঁতৰ নিচিনা দিলোঁ নেকি কান্ধৰ পৰা পেলাই দিলোঁ তেনেকুৱা মই গান লিখি থৈছোঁ গান গাই থৈছোঁ কেছেটত মোক কিনিবা কোনে ধন দিনে মন দিনা স্বদেশ প্ৰেম দি স্বদেশ প্ৰেম যদি কাৰোবাৰ আছে তে সূৰ্য দাসক কিনিবলৈ আহক আৰু যদি সূৰ্য দাসে যদি বিক্ৰীয়ে হ'ল হয় মেডিচিন কিনিবলৈ পইচা কোনে দিছে এতিয়া মোক প্ৰশ্ন মই অসমৰ ৰাইজক সুধিছোঁ সূৰ্য দাসে কিন্তু গাড়ীও চলাই ঘূৰি ফুৰে আত্মনাদ কৰি গানো গাই আছে ব্ৰজকণ্ঠেৰে গান গাই আছে চব আছে কিন্তু সূৰ্য দাসক কি হৈছে কোনোবাই সুধিছে সেইটো সুধিবও নালাগে মই এতিয়া শেষ মই এতিয়া এটা মৃত্যুমুখী এটা মানুহ মোৰ সেই অভিযোগ থাকিব বুজিবলৈ চেষ্টা কৰিব লাগে সূৰ্য দাসে 60 বছৰ কি কৰিছিল আৰু বৰ্তমানৰ মই কোৱা কথাটো যে কিবা এটা লাগি গ'ল কাৰোবাৰ ঘৰত যে ভোজমেল পাতে সেইটো ক'লে গ'ল সেইটো ধনী মানুহ আৰু মোৰ পিছফালে কোনো ডাঙৰ মানুহ নাই কাৰণে মোৰ অসমৰ জনগণ আছে নহয় মই মই সেইটো মোৰ নহ'লে গাখীৰ দিয়েহি নেকি হে লাট মাৰি দিলে হয় অসমীয়া মানুহে অসমীয়া জনগণই উঠাবও জানে আৰু নমাবও জানে কিন্তু আৰু চবেই গম পাইছে সাহস নাই ক'বলৈ সূৰ্য দাসে কৈ দিলোঁ তাৰমানে কৈ দিলোঁ দাদা আমি শেষত কিন্তু বিক্ৰী হোৱা নাই দেই মোক কিনিব পৰা নাই কিন্তু শেষত আমি সূৰ্যদাৰ কণ্ঠৰে সূৰ্যদাৰ সেই উদাত্ত কণ্ঠৰ বৰ্তমানো চিৰ তৰুণ হৈ থকা সূৰ্যদাৰ সেই মানুহ দেখিছোঁ আৰু বহুত মানুহ গানটো দৰ্শকক 2 লাইনমান গাই দিবলৈ সূৰ্যদাক মই অনুৰোধ জনাইছোঁ এই গানটো প্ৰথমতে মই মোৰ নিজৰ খুব মন গৈ আছে এইখিনি সময়ত মোৰ মনত পৰি আছে মোৰ জাতি জনগোষ্ঠীৰ কাৰণে অসমখন অসম মাতৃৰ কাৰণে মনত পৰিয়ে থাকে সূৰ্য উঠা দেশ আমাৰ অতি মোহনীয়া সূৰ্য উঠা দেশ আমাৰ অতি মোহনীয়া
নানা জাতি উপজাতি আমি খিলঞ্জীয়া। গতিকে আমি সূৰ্য উঠা দেশৰ মানুহ। আমি নানান ৰঙৰ নানান ধৰণৰ ৰঙৰে সৈতে আমি সকলো জাতি জনগোষ্ঠীক বসবাস কৰি আছোঁ। আমাক ভাগ ভাগ কৰিব চেষ্টা কৰিব নালাগে। এইকাৰণে নালাগে, এই মানুহখিনিয়ে নালাগে। কথাৰ সিন্ধুমথি অমৃত শুহি খোৱা ভণ্ড মানুহ দেখিছোঁ আজি বহুত মানুহ। কথাৰ সিন্ধুমথি অমৃত শুহি খোৱা ভণ্ড। আকৌ কৈছোঁ বাৰে বাৰে, গোটেই জীৱনটোত কিমান বছৰ কিমান দিন গালোঁ, হে আকাশ উদাৰতা সিঁচি দিয়া, হে লুইত মলিনতা ধুই নিয়া, মানুহৰ মন আকাশ কলীয়া ডাৱৰে ঢাকি, সঁচা ৰূপ লুকুৱাই মিছা ৰং বাকি বাকি, সত্যৰ পথ আজি কৰি দিলে চিৰ অৱৰুদ্ধ। মানুহ দেখিছোঁ আজি বহুত মানুহ। তাৰ লগতে কওঁ, মই মানুহ ভাল পাবলৈ গৈ আহত হ'লোঁ, মই গীত গাবলৈ গৈ আহত হ'লোঁ, মই জন্মভূমি তোমাক ভাল পাবলৈ গৈ প্ৰবঞ্চিত হ'লোঁ। শ্ৰদ্ধাৰ সূৰ্য দাসদেৱলৈ আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ব্যস্ততাৰ মাজতো আমাক সময় দি আমাৰ এই অনুষ্ঠানত হৃদয়ৰ এপিষ্টা অনুষ্ঠানলৈ অহাৰ বাবে। আৰু সূৰ্যদাৰ গীতৰ হাজাৰ শ্ৰোতা আছে, হাজাৰ আশীৰ্বাদ আছে সূৰ্যদাৰ ওপৰত। অসমৰ জনসাধাৰণৰ যথেষ্ট মৰম চেনেহ আৰু আন্তৰিকতা আছে, সেয়া সদায় সূৰ্যদাৰ লগত থাকিব। আৰু ইয়াকে কৈ আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ। নমস্কাৰ সূৰ্যদা। নমস্কাৰ। আৰু দ্বিতীয় এই অনুষ্ঠানলৈ আমি বিশেষ এগৰাকী ব্যক্তিক লৈ হৃদয়ৰ এপিষ্টা এই অনুষ্ঠানলৈ আমি সংবাদ লহৰৰ শিতানলৈ আহিম। তাৰ বাবে আজি ধন্যবাদ। প্ৰাত্যহিক জীৱনৰ জটিলতাৰ পৰা আঁতৰি কিছু সময় কটাওক প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত। আহক মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ। অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ দিচাং ৰিজৰ্টত আছে জিম, ছুইমিং পুল, শিশুৰ ক্ৰীড়াৰ লগতে সুলভ মূল্যৰ কটেজ তথা বিবাহ, পাৰ্টি, কনফাৰেন্সৰ সকলো সুবিধা। আহক দিচাং ৰিজৰ্টলৈ। পৰিয়াল তথা প্ৰিয়জনৰ সৈতে কটাওক কিছু সুন্দৰ ক্ষণ। एक एक्शन हीरो बनने के लिए चाहिए स्ट्रेंथ, सेटिंग एंड स्टेबिलिटी। वैसे ही एक मजबूत घर बनता है मैक्स सीमेंट से, जिसमें है स्ट्रेंथ, सेटिंग, स्टेबिलिटी। मैक्स सीमेंट celebrates the release of an action hero on 2nd December.